গড়াচান উন্নয়ন খণ্ডের নামে আবণ্টিত 12 বিঘা মাটি বেদখল। সামগুড়ি রাজস্ব চক্র আধিকারিক অবৈধ বেদখলের গ্রেজিং রিজার্ভের 12 নম্বর দাগের 35 বিঘা মাটি ত্যাগ করার জন্য নোটিশ জারি। 15 দিনের মধ্যে শতাধিক বেদখলকারী ত্যাগ করতে হবে গ্রেজিং রিজার্ভ। উন্নয়ন খণ্ডের নামে আবণ্টিত 12 বিঘা মাটি অবৈধ বেদখলকারীর আগ্রাসন। 1999 সালে রাজস্ব বিভাগে আবন্টন দেওয়া ভূমি বেদখলকারী করেছে গাঁও। এদিকে উচ্ছেদের ঘোষণা পাওয়া ভকত গ্রামের প্রাক্তন বিধায়ক আব্দুল আজিজ উপস্থিত হয় কটাক্ষ করেন কংগ্রেসকে। তৰুণ গগৈৰ পুতেক গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত অসমত য'তেই সংখ্যালঘু এলেকাত উচ্ছেদ হৈছে, বিশেষকৈ বংগীয় মূলৰ মুছলমান, বেংগলী স্পিকিং মুছলমানৰ য'তেই উচ্ছেদ হৈছে, সেই সম্পৰ্কেতো তেখেতে মাতাৰ কোনো অধিকাৰ নাই নহয়। কাৰণ তেখেতৰ দেউতাকে 2011 চনত কি আইনটো পাছ কৰি গৈছে তেখেতে নাজানে নেকি? আৰু সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত থকাৰ পিছতো তৰুণ গগৈ ইচ্ছা কৰিলে 15 বছৰত এই মানুহখিনিক অল্টাৰনেটিভ এটা জাগা ঠিক কৰি এইবিলাক মানুহক এটা বহাৰ জাগা কৰিব দিবহেঁতেন। এই কথাবিলাক মানে গৌৰৱ গগৈৰ জনা আছে। গতিকে গৌৰৱ গগৈ এই সম্পৰ্কে একো কথা নকয়। গৌৰৱ গগৈ ক'ব নেপালীসকলৰ কিবা সমস্যা হ'লে সেইটো চিঠি লিখিব চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ। দুই চাৰিটা মানুহৰ যদি মানে হেৰি হয়, মানে আপোনাৰ নেপালী মানুহৰ বা অন্য কমিউনিটিৰ হয়, সেইটোৰ কাৰণে চিঠি লিখিব। কিন্তু অসমৰ সংখ্যালঘু বিশেষকৈ বেংগলী স্পিকিং মুছলমানৰ সম্পৰ্কে একেটা কথা নকয় নহয়। আৰু তেখেতৰ দেউতাকে যোৱা 15 বছৰত কি কাম কৰি গৈছে ইয়াৰ ক্ষতিয়ন্ত ৰকিবুল হুছেইনেও জানে। আজি মৰহুম ছাপ্লাই মিনিষ্টাৰ নাই নজৰুল ইছলাম, তেখেতসকলেও জানে। নুৰুজ্জামান চৰকাৰেও জানে। আৰু যিসকল কংগ্ৰেছত আছিল তেখেতেও জানে, ময়ো জানো। মই 2006ৰ পৰা 11লৈকে বিধায়ক আছিলোঁ। তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰত কি ঘটনা হৈছে, কি কাম কৰি থৈ গৈছে। আৰু হেমন্ত বিশ্ব শৰ্মা আছিল তাৰ সোঁহাত, আৰু বাওঁহাত আছিল ৰকিবুল হুছেইন। গতিকে হেমন্ত বিশ্ব শৰ্মা বহুত কথাইতো তেখেতৰ পৰা শিকি লৈছে নহয়, আৰু এটা সুযোগ পাইছে আজি। সংখ্যালঘুৱে কি ভাবিব এতিয়া? সংখ্যালঘু 15 বছৰ কংগ্ৰেছৰ আৰু কেনেকৈ সি মেয়ৰ পক্ষত আছে? তেওঁৰ দেউতাকো মেয়ৰ পক্ষত নাছিল নহয়। তেখেত কেনেকৈ মেয়ৰ পক্ষত থাকিব? মেয়ৰ পক্ষততো কোনোদিন নাছিল। আজি কংগ্ৰেছ প্ৰেচিডেণ্ট হোৱাৰ পিছত এতিয়া দায়ী কি? কংগ্ৰেছৰ কোনটো ষ্টেটমেণ্ট আছে? এই উচ্ছেদ যি চলি আছে, এতিয়া দায়ী কোন হ'ব? নাই, এই উচ্ছেদৰ শুনক, বিগত দিনত যদি আজি স্বাধীনতাৰ 70 বছৰৰ ভিতৰত আজি এই মানুহবিলাকক যদি কংগ্ৰেছে বেছি সময় শাসন কৰিছিল, স্বাধীনতাৰ পিছত একেদাৰে 37 ইয়াৰ্ছ পাৱাৰ কনজিউম কৰিছিল কংগ্ৰেছেই। এই অসমতে 78তে প্ৰথম মানে আপোনাৰ গোলাপ বৰবৰুৱাৰ নেতৃত্বত এটা চৰকাৰ হৈছিল। প্ৰফুল্ল মহন্ত দুবাৰ শাসন কৰিছিল। এতিয়া মানে সোণোৱাল চাহাবে এবাৰ কৰিলে, আৰু এতিয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হৈছে। কিন্তু বেছি সময়তো ইয়াতে আপোনাৰ কংগ্ৰেছে শাসন কৰিছিল। আৰু এই মানুহবিলাক মানে আপোনাৰ 1985 চনৰ আগত চব মানুহেতো কংগ্ৰেছক ভোট দিছিল। 85 চনতহে আমি এটা গোলাম ওছমানীৰ নেতৃত্বত ইএমএফ হোৱাৰ পিছত 17 জন বিধায়ক, এজন MP হৈছিল। আৰু তাৰ পিছত IMDT বাতিল হোৱাৰ পিছতহে বদৰুদ্দিন আজমলৰ নেতৃত্বত এটা ৰাজনৈতিক দল হ'ল UDF, যিটো সময়ত গৈ পেলাই নাই UDF। কিন্তু তেখেতে 10 জন বিধায়ক পাইছিল। ছেকেণ্ড টাইম 18 জন বিধায়ক পাইছিল। তেখেত প্ৰতিবাদ বাকী সময়ততো কংগ্ৰেছকে আমাৰ মানুহে ভোট দিছে। দায়ী কি কংগ্ৰেছ? আমাৰ মানুহৰ পাত্তা নোপোৱাৰ দায়ী কংগ্ৰেছ। কাৰণ ব্ৰিটিছ ইণ্ডিয়াত ছাৰ ছাদুল্লাৰ নেতৃত্বত 1937 চনৰ পৰা 1942 চনলৈকে আপোনালোকে জানে 7টা গভৰ্ণমেণ্ট হৈছিল। তাৰ ভিতৰত 5 বাৰ মুখ্যমন্ত্ৰী হৈছিল ছাৰ ছাদুল্লা, আৰু 2 বাৰ হৈছিল গোপীনাথ বৰদলৈ। আৰু সেই ব্ৰিটিছ ইণ্ডিয়াত আমাৰ এই মানুহখিনিক যেতিয়া আমদানি কৰিছিল, আমিতো কনৌজৰ পৰা অহা নাই, ব্ৰহ্মদেশৰ পৰা অহা নাই, আমি হেৰিৰ পৰা অহা নাই, আমি চাইনাৰ পৰা অহা নাই, আমি আপোনাৰ গৌৰৰ পৰা অহা নাই। আমাৰ মানুহখিনি অবিভক্ত ভাৰতবৰ্ষৰ পূৰ্ব প্ৰান্তৰ মাইমিংছিং ডিষ্ট্ৰিক্ট, খুলনা বা আপোনাৰ যশোৰ বা আপোনাৰ চিলেট, বিভিন্ন অঞ্চলৰ পৰা আহিছিল। ইয়াত ব্ৰিটিছে আমদানি কৰিছিল। আৰু ব্ৰিটিছৰ দিনত তেতিয়াই মানে এই মানুহবিলাকক 6,53,18 জন মানুহক পাত্তা দিছিলে। কোন গভৰ্ণমেণ্ট? সেইটো ব্ৰিটিছ ইণ্ডিয়াৰ যিটো গভৰ্ণমেণ্ট আছিলে। ব্ৰিটিছৰ দিনত যিটো আপোনাৰ চিফ কমিশনাৰ যিজন আছিলে তেখেতে দিছিলে। কিন্তু স্বাধীনতাৰ পিছত 47 চনৰ 15 আগষ্টৰ পিছত কিমান % মানুহক মাটিৰ পাত্তা দিছে? এইটোতো আমি বিজেপিক এতিয়া দুহিলে লাভ নহয়। বিজেপি এতিয়া সুবিধা পাইছে। আৰু হেমন্ত বিশ্ব শৰ্মা তৰুণ গগৈৰ লগত থাকি 5 বছৰ আছিল আপোনাৰ হিতেশ্বৰ শইকীয়াৰ লগত।
আৰু তাৰপিছত আপোনাৰ 13 বছৰ একেলগে কেবিনেট মিনিষ্টাৰ চলাইছিল তেখেতে অসমৰ চব সম্পৰ্কে জানে আৰু সংখ্যালঘু এলেকাত তেতিয়া ময়ো হেমন্ত বিশ্ব শৰ্মাক বৰপেটাৰ এখন মিটিঙত এড্ৰেছ কৰাইছিলোঁ মই তেতিয়া MLA আছিলোঁ আৰু সংখ্যালঘু মানুহৰ প্ৰিয়জন মানুহ আছিল নেক্সট তৰুণ গগৈ মানে আপোনাৰ হেমন্ত বিশ্ব শৰ্মাক মানুহে ভাল পাইছিল আৰু হেমন্ত বিশ্ব শৰ্মাই চব কথাই জানি পেলাইছিল ৰকিবুল হুছেইনৰ পৰা চব অভিজ্ঞতা লৈছিল অসমৰ মুছলমানৰ যেনেকুৱা স্কুল কলেজবিলাক যিবিলাক চৰকাৰী আছিলে এইবিলাক যেতিয়া আপোনাৰ চৰকাৰীকৰণ কৰিব বিচাৰিছিলে তেতিয়া মুছলমান MLA মন্ত্ৰীসকলে বাধা দিছিল যে আমি যদি এই কাম কৰি যাওঁ নেক্সট টাইম গভৰ্ণমেণ্ট হ'লে আমি কি কৰিম গতিকে আমাৰ যোৱা 15 বছৰত তৰুণ গগৈৰ নেতৃত্বত যদি আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ মহৰুম ছাপ্লাই মিনিষ্টাৰ নজৰুল হক চাহাবে আৰু ইয়াৰ নুৰজামান চৰকাৰে আজি ছিদ্দিক আহমেদে এই এখেতসকলে যদি চেষ্টা কৰিলে হয় এই মানুহৰ বিকল্প এটা ৰাস্তা এৰেঞ্জ কৰি থলে হয় আজি হয়তো এই কাৰবাৰ কৰিব নোৱাৰে আৰু এইটো সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত সেই হিচাপে কংগ্ৰেছৰ দিনতো আছিল আৰু 2011 চনত এটা আইনো পাছ কৰি গৈছে এতিয়া অসমৰ মুছলমানে বুজি লওক অসমৰ মুছলমান কোনফালে যাব বিশেষকৈ অসমৰ যিসকল মিয়া মুছলমানক টাৰ্গেট কৰি লৈছে মিয়া মুছলমান যাব কোনফালে মিয়া মুছলমানে UDF-ত ভোট দিছে EMF-ত ভোট দিছে কংগ্ৰেছত ভোট দিছে যোৱা বাই ইলেকশ্যনতো মিয়া মুছলমানে আপোনাৰ BJP-কো ভোট দিছে কিন্তু মিয়া মুছলমানৰ ৰেহাইতো নাই কিন্তু মিয়া মুছলমান একমাত্ৰ আল্লাহৰ ওপৰত ভৰসা কৰি চলিব লাগিব আৰু তেখেতকৰ লাইন আৰু মইতো সদায় এটা কথা মানুহক কওঁ যে আপোনালোকে এই অসমত যিসকল আমি অসমীয়া মিয়া চৰুৱা ভাটিয়া নঅসমীয়া মামিচিঙা বুলি কয় এইবিলাক যে কয় যে বহিৰাগত বিদেশী কোন বহিৰাগত ক'ৰ পৰা আহিছে আমিতো কনৌজৰ পৰা অহা নাই ব্ৰহ্মদেশৰ পৰা অহা নাই আমিতো মানে থাইলেণ্ডৰ পৰা অহা নাই ইট ৱাজ এ ব্ৰিটিছ ইণ্ডিয়া আমাৰ মানুহ যেতিয়া 18 শতাব্দী শেষ ভাগত আহিছিল আৰু 19 শতিকাৰ প্ৰথম ভাগত আহিছিল তেতিয়া অসম আছিল নেকি অসমখনতো 1912 চনত হৈছে অসমখনতো 1912 তেতিয়া নাগালেণ্ড আছিল নেকি মেঘালয় আছিল নেকি অৰুণাচল আছিল নেকি মিজোৰাম আছিল নেকি হাতবনি চম্পা আছিল নেকি ৱেষ্ট বেংগল এণ্ড ৱেষ্ট বেংগল ডিউৰিং দ্য পিৰিয়ড অফ টাইম ডিউৰিং দ্য পিৰিয়ড অফ ব্ৰিটিছ ইণ্ডিয়া ইট ৱাজ ৱেষ্ট বেংগল এণ্ড ইষ্ট বেংগল গতিকে আমি ৱেষ্ট বেংগলৰ এটা পাৰ্টৰ পৰা আমাৰ মানুহখিনি আমদানি কৰা হৈছিল খেতি বাতি কৰাৰ কাৰণে মৰাপাট উৎপাদনৰ কাৰণে শস্য উৎপাদনৰ কাৰণে গতিকে এই মানুহখিনিৰ ওপৰত অত্যাচাৰ বহুবাৰ হৈছে 50 চনতো সাম্প্ৰদায়িক দাঙ্গাৰ সময় হৈছে এই মানুহখিনিৰ ওপৰত 60 দশকত বিমলা প্ৰসাদ চলিয়াৰ দিনত পাকিস্তানী নামত বহুত অত্যাচাৰ হৈছে এই মানুহখিনিৰ ওপৰত নোটিছ পৰ্ব গৈছে এই মানুহবিলাকক বহুত হিয়াৰিং দিব লগা হৈছে NRC নামত পৃথিৱীত ক'তো NRC নাই তৰুণ গগৈৰ নেতৃত্বৰ চৰকাৰ তাত NRC আহিছে আৰু কিমান হিয়াৰিং দিব লগা হৈছে আৰু এতিয়া সোণোৱালৰ দিনততো ইভিকশ্যন হ'লেও এনেকুৱা অৱস্থা হোৱা নাছিল আজি হেমন্ত বিশ্ব শৰ্মাইতো চেলেঞ্জ কৰি লৈছে মিয়াসকলক শান্তিত থাকিব নিয়ালে মিয়াসকল শান্তিত থাকিব নে অশান্তিত থাকিব সেইটো দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী নহয় সেইটো দায়িত্বত ওপৰত একদম বহি আছে তেখেতৰ দায়িত্ব গতিকে আমি বিশ্বাস কৰো আমি ভরসা করি আল্লাহর উপর। গৌরব গগৈ কংগ্রেসের সভাপতি হওয়ার পর উচ্ছেদ হওয়ার বিষয়ে কথা বলতে না পারায় তার বাবা 2011 সালে আইন প্রণয়ন করে গৌরব গগৈ জানে না বলে প্রশ্ন তোলেন। অসমের সংখ্যালঘু লোকের জন্য বিগত 15 বছরে কি কাজ করেছে অনেকেই জানে। হিমন্ত বিশ্ব শর্মা একটা সুযোগ পেয়েছে এবং উচ্ছেদ করেছে তদানীন্তন মুখ্যমন্ত্রী তরুণ গগৈ থেকে শিখেছে। উচ্ছেদের জন্য দায়ী কংগ্রেস বলে মন্তব্য প্রাক্তন বিধায়কের। কংগ্রেসকে ভোট দিয়ে আসার পর কিভাবে ভূমির পাট্টা দেওয়া হয় নাই সেই মন্তব্য করেন। 40 বছর ধরে আমি থাকিছো। আমি 40 বছরের ভিতৰত আমি কংগ্রেসতো ভোট দিছো, বিজেপিকতো ভোট দিছো, ইডিঅ'কো ভোট দিছো। আমি ক'তো এটা সহযোগিতা পোৱা নাই। গতিকে আমি এতিয়া বিজেপিতো ভোট দিছো। এতিয়া বিজেপি চৰকাৰতো মোৰ আহ্বান এটা হৈছে যে আমাৰ ভূমিহীন মানুহ যিবিলাক আছে সেই ভূমিহীন মানুহক যে 1 বিঘা 2 লছ কৰি মাটি দিয়ে যে আমি ল'ৰা বাচ্চা লৈ পেলাই যে আমি শান্তিতে থাকিব পাৰো। নিউজ টেক্স রিপোর্ট, তাজা খবর আশা।